নমস্কাৰ তোমালোক সকলোকে বিশ্ব লাৰ্ণিং চেণ্টাৰৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছো। আজি আমি কোৱাৰ্টাইল ডেভিয়েশ্যন চতুৰ্থক বিচ্যুতি বা চতুৰ্থক বিচলন কেনেকৈ নিৰ্ণয় কৰিব পাৰো তাৰ ওপৰত এই ভিডিঅ'টো প্ৰস্তুত কৰিছো। তোমালোক সকলোৱে ভিডিঅ'টো শেষলৈ চাবা। এই ভিডিঅ'টো সকলো এডুকেশ্যন সাবজেক্ট থকা ষ্টুডেণ্টৰ কাৰণে অতি গুৰুত্বপূৰ্ণ। প্ৰথমতে আমি চতুৰ্থক বিচ্যুতি বা বিচলন কেনেকৈ নিৰ্ণয় কৰো তাৰ ফৰ্মুলাখিনি আমি জানি লওঁ। সো প্ৰথম ফৰ্মুলাটো বা কোৱাৰ্টাইল ডেভিয়েশ্যন বা চতুৰ্থক বিচলন লোৱাৰ ফৰ্মুলাটো হ'ল QD মানে কোৱাৰ্টাইল ডেভিয়েশ্যন ইকুৱেল Q3 minus Q1 divided by 2 এটো হ'ল চতুৰ্থক বিচলন বা চতুৰ্থক বিচ্যুতি ওলোৱাৰ ফৰ্মুলা। ঠিক আছে, ফৰ্মুলাটো হ'ল Q3 minus Q1 divided by 2 এটো হ'ল ইয়াৰ ওলোৱাৰ ফৰ্মুলা। সো এতিয়া Q3 Q1 नु কি কেনেকৈ উলিয়াব পাৰো তাৰো আছে। Q1 ওলোৱাৰ ফৰ্মুলা আছে আৰু Q3 ওলোৱাৰ ফৰ্মুলা আছে। সো Q1 ওলোৱাৰ ফৰ্মুলাটো হ'ল L plus n by 4 minus CF divided by F into I এটো হ'ল Q1 ওলোৱাৰ ফৰ্মুলা আৰু Q3 ওলোৱাৰ ফৰ্মুলাটো হ'ল L plus 3n by 4 minus CF divided by F into I এটো হ'ল Q3 ওলোৱাৰ ফৰ্মুলা। এতিয়া এই L মানে কি, n মানে কি, CF মানে কি, F মানে কি, I মানে কি এইবোৰ আমি অংকটো কৰি যোৱাৰ লগে লগে বুজি গৈ থাকিম। ঠিক আছে, সো প্ৰথম আমি এটা কোৱেশ্চন লৈছো। সো তোমালোকে পৰীক্ষাত আনগ্ৰুপ ডাটাৰ এনেকুৱা ধৰণৰ কোৱেশ্চন এটা পাবা। ঠিক আছে, যে কোৱেশ্চনটো দিয়া থাকিব ক্লাছ ইন্টাৰভেল শ্ৰেণী বিভাজন আৰু তোমাৰ ফ্ৰিকুৱেন্সি বাৰংবাৰতা দিয়া থাকিব। সো এনেকে দিয়া থাকিব আৰু তাৰ পৰা তোমালোক চতুৰ্থক বিচ্যুতি বা কোৱাৰ্টাইল ডেভিয়েশ্যন উলিয়াবলৈ দিব। ঠিক আছে, এনেকুৱা ধৰণৰ কোৱেশ্চন দিয়া থাকিব। সো প্ৰথম তোমালোকৰ কামটো হ'ব কি হ'ব চোৱা। সো প্ৰথম কোৱেশ্চনটো পোৱাৰ পিছত ক্লাছ শ্ৰেণী বিভাজন আৰু বাৰংবাৰতা দিয়া থাকিব। তাৰ পিছত নেক্সট তোমালোকৰ হ'ব কুমুলেটিভ ফ্ৰিকুৱেন্সি মানে সঞ্চয় বাৰংবাৰতা তোমালোকে উলিয়াব লাগিব। এটা কুমুলেটিভ ফ্ৰিকুৱেন্সি বা সঞ্চয় বাৰংবাৰতা কেনেকৈ উলিয়াও চাই যাবা তোমালোকে। সো প্ৰথম তোমালোকে বাৰংবাৰতা ফ্ৰিকুৱেন্সি একে তলৰ লাইনত যাবা, তলৰ একদম তলৰ ফালৰ পৰা ষ্টাৰ্ট কৰিবা। প্ৰথম চোৱা তোমালোকৰ প্ৰথম বাৰংবাৰতাত শ্ৰেণী একে তলত আছে 2 চোৱা দেইছা নহয়, আৰু সেই 2 ৰ লগত 0 বা 2 ৰ লগত 0 প্লাস কৰিলে 2 পাম। সঞ্চয় বাৰংবাৰতা কেনেকৈ ওলাই গৈ থাকিম প্লাস কৰি গৈ থাকিম। আৰু 2 ৰ লগত এই 5 প্লাস কৰিলে 7 পাম, আৰু এই 7 ৰ লগত 7 প্লাস কৰিলে 14 পাম, আকৌ এই 14 ৰ লগত 9 প্লাস কৰিলে 23 পাম, আৰু এই 23 ৰ লগত 11 প্লাস কৰিলে 34 পাম, এই 34 ৰ লগত 6 প্লাস কৰিলে 40 পাম, আৰু এই 40 ৰ লগত 8 প্লাস কৰিলে 48 পাম, আৰু এই 48 ৰ লগত 4 প্লাস কৰিলে 52 পাম, আৰু এই 52 ৰ লগত 2 প্লাস কৰিলে 54 পাম, 54 পাম, আৰু 54 ৰ লগত 2 প্লাস কৰিলে 56 পাম। হল এইকিটা হল কুমুলেটিভ ফ্ৰিকুৱেন্সি বা সঞ্চয় বাৰংবাৰতা। সো সঞ্চয় বাৰংবাৰতা কেনেকৈ উলিয়াম আমি তল ফালৰ পৰা আমি এনেকে বাৰংবাৰতাখিনি যোগ কৰি ওপৰলৈ গৈ থাকিলে আমি পাম। আৰু n ইয়াত আমি আৰু এটা উলিয়াব লাগিব n মানে নম্বৰ কিমান ফ্ৰিকুৱেন্সি কিমান আছে। সো তোমালোকে চোৱা এই বাৰংবাৰতা গোটেই বাৰংবাৰতা কিটা যোগ কৰি যিটো ফলাফল পাম তাক n বা সামেশন f বুলি n পাম। সো n ৰ মান কিমান গোটেই কিটা যোগ কৰিলে আমি 56 পালো। ঠিক আছে, এতিয়া ফাৰ্স্ট স্টেপত তোমালোকে CF কেনেকে উলিয়াই গম পালো, আৰু সঞ্চয় বাৰংবাৰতা উলাই ল'ব লাগিব। তাৰ পিছত আমি ইয়াৰ ফৰ্মুলাখিনি লৈ আহিম। এতিয়া আমি অলৰেডি গম পাইছো যে Q3 ওলোৱাৰ ফৰ্মুলাটো QD ওলোৱাৰ ফৰ্মুলাটো Q3 minus Q1 divided by 2। এতিয়া প্ৰথমতে আমি Q1 উলিয়াই ল'ব লাগিব। এতিয়া চোৱা তোমালোকে ইয়াত দেখিছা যে স্ক্ৰিনত Q1 ৰ ফৰ্মুলা আমি পাইছিলো L plus n by 4 minus CF divided by F into I। এতিয়া চোৱা এইটো n এই প্ৰথমে তোমালোকে n by 4 টো উলিয়াই ল'ব লাগিব। মই দিছিলো n by 4 টো কেনেকৈ উলিয়াও তোমালোকে চাবা। প্ৰথম n by 4 উলাই ল'ব লাগিব। ঠিক আছে, এটো ইয়াতে 56 হ'ব, n ৰ মান 56 উলাইছিলে আমাৰ, আমি অথনি কৰিছিলো। সো n এই গোটেই কিটা প্লাস কৰি এই ফ্ৰিকুৱেন্সি অলপ আগত আমি যোনটো কৰিছিলো এই গোটেই ফ্ৰিকুৱেন্সি কিটা প্লাস কৰিলে আমি কিমান পাম 56 পাম। আৰু এই n ৰ মানটো 56 আমি অলৰেডি পাইছিলো। n ৰ মান কিমান পালো আমি 56 পালো, আৰু n উলাব লাগে n by 4। সো n ৰ মান 56 পালো আৰু ডিভাইড বাই 4, আৰু 4 ক 56 ক 4 এ ডিভাইড কৰিলে আমি কিমান পাম 14। এতিয়া এই 14 টো তোমালোকে চাব লাগিব এই 14 টো সঞ্চয় বাৰংবাৰতাৰ কোনটো শাৰীত আছে বা ক'ত সোমাই আছে। তুমি তলৰ ফালৰ পৰা চেক কৰি গৈ থাকিলে তুমি চাবা এই সঞ্চয় 14 টো তোমাৰ 55 শ্ৰেণী অন্তৰাল 55 to 59 এইটোৰ ভিতৰত তোমাৰ 14 টো সোমাই আছে। দেখিছা না 14 টো সোমাই আছে। n by 4 মানে 14 যে পালো এই 14 টো তোমাৰ 55 ৰ পৰা 59
শ্ৰেণী বিভাজনত সোমাই আছে সো সেইকাৰণে ইয়াক মই মাৰ্ক কৰি ললো তোমালোকক বুজিবৰ কাৰণে n/4 ধৰিলো সো 14 টো মাৰ্ক কৰিলো কোনটোত এই শাৰীটো মই মাৰ্ক কৰি দিলো নেক্সট চোৱা এই শাৰীটো যত 14 টো যোনটো শাৰীত সোমাই আছে ক্লাছ ইন্টাৰ সি সঞ্চয় বাৰম্বাৰটাৰ এই শাৰীটো মাৰ্ক কৰাৰ লগে এটো 14 সোমাই আছে তাৰ এগেইনষ্টত যোনটো ফ্ৰিকুৱেন্সি আছে যোনটো বাৰম্বাৰটা আছে হেতু f বুলি ধৰি লও সৰু হাকৰ f এই যে তলৰ f টো এই তলৰ f টো এটো কিমান হল 7 কিহৰ কাৰণে 7 যোনটো আখৰত এই 14 টো বা যোনটো সংখ্যাত যোনটো ঘৰত এই 14 টো সোমাই আছে তাৰ এগেইনষ্টত ঠিক আছে তাৰ এগেইনষ্ট সঞ্চয় বাৰম্বাৰটা সোমাই তাৰ এগেইনষ্টত যোনটো ফ্ৰিকুৱেন্সি আছে বাৰম্বাৰটা আছে হেতুক f বুলি ধৰি লোৱা হল f কিমান 7 আৰু তাৰপিছত cf এই cf টো যোনটো ঘৰত সোমাই আছে 14 টো তাৰ তলৰ ঘৰৰ যোনটো সঞ্চয় বাৰম্বাৰটা হেতুক 7 ঠিক আছে সো তলৰটো 7 cf টো 7 ধৰি ললো প্ৰথম হল l মানে আমি প্ৰথম ফৰ্মুলাটো লিখাৰ পিছত আমাৰ কাম হ'ব n ৰ মান n ডিভাইড বাই 4 ৰ মানটো উলাই লব লাগিব n ডিভাইড বাই 4 ৰ মান আমি কিমান পালো 14 পালো 56 ক 4 এ ডিভাইড কৰিলে আমি 14 পাম তাৰপিছত আমাৰ নেক্সট কামটো হ'ব আমি সঞ্চয় বাৰম্বাৰটা উলোৱাৰ 14 টো কোনটো শাৰীত আছে আমি চাব লাগিব ঠিক আছে সমান হ'ব লাগিব বা তাতকে অকন বেছি হ'ব লাগিব তাৰ তলত হলে নহব সো 14 টো এইটো 55 ৰ পৰা 59 এই শ্ৰেণী অন্তৰাল শ্ৰেণী বিভাজন শাৰীত সোমাই আছে সো এই 14 টো যোনটো সঞ্চয় বাৰম্বাৰটা সোমাই আছে তাৰ এগেইনষ্টত যোনটো বাৰম্বাৰটা থাকিব হেতুক f বুলি ধৰি লোৱা হ'ব সৰু হাতৰ আখৰ f ঠিক আছে আৰু যোনটো শাৰী সঞ্চয় বাৰম্বাৰটা 14 টো সোমাই আছে তাৰ তলৰ যোনটো সংখ্যা হ'ব তাৰ যোনটো সঞ্চয় বাৰম্বাৰটা হ'ব হেতু 7 আৰু হেতুক cf বুলি ধৰি লোৱা হ'ব আৰু যোনটো শাৰীত সঞ্চয় বাৰম্বাৰ 14 টো সোমাই আছে তাৰ এগেইনষ্টত শ্ৰেণী বিভাজন শাৰী বা ক্লাছ ইন্টাৰভেল শাৰী সংখ্যাটোৰ একে লোয়েষ্ট কিমানটো এটা 54 ৰ পৰা 59 সোমাই আছে সো 54 ৰ পৰা 59 ৰ লোয়েষ্টটো হ'ব 54 ঠিক আছে এতিয়া চোৱা ইয়ে লোৱাৰ ইয়াত ইমান 54 আৰু তাৰ তলৰ শাৰী চোৱা ইয়াৰ হল 54 আৰু এটো হল 55 সো এটো আমি কি কৰিব লাগিব 5 এটা মাইনাস কৰিব লাগিব মানে 54.5 সো l ৰ মান কিমান পাম 54.5 সো 54.5 l ৰ মান পালো তাৰ পিছত 14 পালো n/4 ৰ মান 7 পালো তোমাৰ cf ৰ মান আৰু f ৰ মান পালো 7 আৰু এই i মানে কি এই শ্ৰেণীৰ ইন্টাৰভেল এই সংখ্যাটোৰ শ্ৰেণী বিভাজন মানে এই যে যোনটো শাৰীত 14 সোমাই আছে তাৰ এগেইনষ্টত যোন শ্ৰেণী বিভাজন আছে সেই শ্ৰেণী বিভাজন দুইটাৰ মাজৰ পাৰ্থক্য এটা 59 ৰ পৰা 55 এই দুইটাৰ মাজৰ পাৰ্থক্য কিমান 5 সো হেতু কাৰণে 5 ইয়াত আমি লিখিলো সো এই গুটেখিনি আমি এটা ক্যালকুলেশন কৰিম 54.5 ধৰিলো প্লাস 14 ৰ পৰা -7 গলে 7 আৰু ইফালে 5 আৰু ইফালে 7 এটা 7 5 গুণ আমি যদি কওঁ 35 হল 7 সো 35 ক 7 এ 5 বাৰ গল সো 54 প্লাস 5 সো आंसर q1 কিমান ওলাব 59.5 আমাৰ q1 ওলাল এতিয়া q3 ওলোৱা এটা q3 ওলোৱাৰ ফৰ্মুলাটো আমি অলৰেডি গম পাইছিলো কি আছিল l + 3n / 4 - cf / f * i এতিয়া অলপ আগত আমি n ৰ মান পাইছিলো কিমান n ৰ মান পাইছিলো আমি 56 সো n ৰ মান পাইছিলো 56 সো তাৰ লগত আমি 3 এটা পূৰণ কৰিম 3 এটা পূৰণ কৰিলো আৰু ডিভাইডেড বাই 4 কৰিলো ডিভাইড বাই 4 যেটো ফৰ্মুলা আছে আৰু এই 4 এ 56 ক যদি ডিভাইড কৰো আমি 14 বাৰ যাব সো থাকিল 3 * 14 সো 3 * 14 যদি আমি কৰো কিমান পাম 42 এতিয়া এই 42 টো চাব লাগিব সঞ্চয় বাৰম্বাৰটাৰ কোনটো শাৰীত আছে এতিয়া তলৰ ফালৰ পৰা আমি চাই গৈ থাকিলে চাবা এতিয়া এই 48 টো এই 42 টো কোড সোমাই আছে 48 ত সোমাই আছে হয় আমাৰ সমান হ'ব লাগিব নহলে আমাৰ অকন ডাঙৰ হ'ব লাগিব কিন্তু সৰু হলে নহব যেটো এই এতিয়া চাব লাগিব এই 42 টো সঞ্চয় বাৰম্বাৰটা কোনটো আখৰত বা কোনটো শাৰীত সোমাই আছে চোৱা এই 42 টো 42 সোমাই থাকিব নোৱাৰিব কোড সোমাই থাকিব 48 ত সোমাই থাকিব সেইকাৰণে এই 48 ক আমি 3n / 4 ৰ মান হিচাপে ইয়া শাৰীটো আমি মাৰ্ক কৰি ললো এতিয়া এই যে 42 টো যত সোমাই আছে তাৰ এগেইনষ্টত যোনটো বাৰম্বাৰটা আছে হেতুক f বুলি ধৰি ললো সো f ৰ মান এই f টোক আমি কিমান ধৰি ললো 8 বুলি ধৰি ললো সো এই 42 টো যোনটো 48 ত সোমাই আছে তাৰ তলৰ সঞ্চয় বাৰম্বাৰটাক আমি cf বুলি ধৰি লও আৰু cf কিমান 40 আৰু এই যে
য'ত তোমাৰ 48 শাৰী য'ত সোমাই আছে 42 টো তাৰ এগেইনষ্টত যোনটো শ্ৰেণী বিভাজন আছে ঠিক আছে কিমান আছে শ্ৰেণী বিভাজন 75 ৰ পৰা 79 আছে সো 75 ৰ পৰা 79 ইয়াৰ লোৱাৰেষ্ট লিমিটটো 75 আৰু এই 75 ঠিক আছে এইটোক আমাৰ 0.5 এটা মাইনাস কৰি দিব লাগিব তেতিয়া এই দুটাক আমি ইকুৱেল কৰিব লাগিব মানে ইয়াৰ লোৱাৰ সীমা আৰু তাৰ তলৰ শাৰীৰ ঠিক আছে তাৰ তলৰ শাৰীৰ আপাৰ সীমাৰ দুটাক ইকুৱেল কৰিব লাগিব আৰু ইকুৱেল কেনেকৈ কৰিম ইয়াত 0.5 এটা প্লাস কৰো আৰু আগৰটো 75 ৰ 0.5 এটা মাইনাস কৰো সো তেতিয়া কি হ'ব 74.5 সো L ৰ মান কিমান হ'ব 74.5 সোয়া ইয়াত সোয়া নেক্সট শাৰীত দেখিছা সো L ৰ মান আমি 74.5 পালো কেনেকৈ পালো অলপত কলো তাৰ পিছত তোমাৰ plus 3n divided by 4 তাৰ মান আমি কিমান পালো অলপ 42 পালো আৰু 42 কোনটো শাৰীত কমাই আছে সঞ্চয় বাৰংবাৰটাৰ 48 তাৰ তলৰ সংখ্যাটো CF বুলি ধৰি লোৱা হয় তাৰ তলৰ সংখ্যাটো 40 সো আমি 40 ধৰিলো আৰু 48 যোনটো 42 যোনটো সঞ্চয় বাৰংবাৰটাত কমাই আছিল যোনটো শাৰীত কমাই আছে তাৰ এগেইনষ্টৰ যোনটো বাৰংবাৰটা হেতুক আমি F বুলি ধৰিলো তাৰ এগেইনষ্টৰ বাৰংবাৰটা 8 আৰু 8 ধৰি ললো তাৰ পিছত তোমাৰ এই I টোৱে শ্ৰেণী অন্তৰাল দুইটাৰ মাজৰ পাৰ্থক্য 79 ৰ পৰা 75 মাইনাস কৰিলে কিমান পাম 5 পাম সো এখিনি কৰিলো তাতে ইয়াত আমি লিখিলো 74.5 ডিভাইডেড প্লাস 42 ৰ পৰা 40 যদি আমি মাইনাস কৰো 2 পাম ঠিক আছে 2 পাম আৰু ডিভাইড বাই 8 থাকিল আৰু 5 এতিয়া আমাৰ নেক্সট লাইনত দেখিছা 74.5 আমি লিখিলো 2 5 গুণ 10 লিখিলো তাৰ পিছত তোমাৰ এই 10 ডিভাইড বাই 8 থাকিলে সো 2 ৰে আমি যদি ইয়াক হৰণ কৰো 10ক 5 বাৰ যাব আৰু 4ক 8ক 4 বাৰ যাব সো থাকিল 5/4 এটা 4 এ 5ক হৰণ কৰিলে 1.25 হ'ব সো Q3 ৰ মান কিমান হ'ব যদি 74.5 1 plus 1.25 এটা প্লাস কৰিলে আমাৰ Q3 ৰ মান ওলাব 75.75 এটা আমাৰ Q3 আৰু Q1 আৰু Q3 ৰ মান আমি পাই গলো এতিয়া আমাৰ QD উলিয়াব লাগে যেহেতু অলপ আগত আমি ফৰ্মুলা জানিছিলো যে QD উলিয়াৰ ফৰ্মুলা Q3 minus Q1 divided by 2 এটা Q3 মান আমি পাইছিলো কিমান পাইছিলো 75.75 সো লিখিলো 75.75 minus আৰু Q1 ৰ মান কিমান পাইছিলো 59.5 সো 59.5 কৰিলো আৰু ডিভাইড বাই 2 দিলো আৰু 75.75 minus 59.5 ক আমি যদি ডিভাইড কৰো আমি পাম 16.25 আৰু ডিভাইড বাই 2 সো ডিভাইডেড বাই 2 আৰু এই 2 ৰে যদি 16.25 ক আমি ডিভাইড কৰো হৰণ কৰো তেতিয়া হলে আমাৰ QD ৰ মান ওলাব 8.125 আৰু এটো হল চতুৰ্থ বিচ্যুতি এটো হল ফাইনাল ৰিজাল্ট সো কোৱাৰ্টাৰ ডেভিয়েশন বা চতুৰ্থ বিচ্যুতি কিমান হল 8.125 আৰু এটো হল ফাইনাল এনসার ঠিক আছে সো তোমালোকে প্ৰ্যাকটিস কৰিবা 2-3 বাৰ নুবুজিলে ভিডিওটো চাবা ঠিক আছে আৰু যদি এনেকুৱা ধৰণৰ ম্যাথছৰ ৰিলেটেড ভিডিও ভৱিষ্যতৰ লাগে প্লিজ চেনেলটো লাইক শেয়াৰ এণ্ড সাবস্ক্ৰাইব কৰি দিবা থ্যাংক ইউ